শোক উৎপন্ন হ'ল। শোকটো কেতিয়া হয়? যেতিয়া মোহ হয়। সেইকাৰণে দুটা বস্তু বৰ জানিবলগীয়া। আপোনাৰ যিটো বস্তুৰ প্ৰতি মোহ আছে, এটাচমেণ্ট আছে, আসক্তি আছে, সেই বস্তুটো স্পেচিয়েলি যেতিয়া তাৰ লাভ, তাৰ যেতিয়া হানি হ'ব, তেতিয়া আপোনাৰ মনত শোক উৎপন্ন হ'ব, শোক। কিন্তু যদি আপুনি বুজি পায় যে মই শৰীৰটো নহয়, মই হ'লো আত্মা, এই শৰীৰত মই জাষ্ট সোমাই আছোঁ, মোৰ কৰ্মফল ভোগ কৰিবলৈ আহিছোঁ, যিদিনাই কৰ্মফল শেষ হ'ব মই গুচি যাম। আৰু এইটো আপোনাৰ মোৰ ইচ্ছাৰ মতে নহয়। নৰসিংহ ভগৱানক লগ পোৱাৰ পাছতো প্ৰহ্লাদক কৈছিল, কীৰ্তনে পলাইব পাপ ছয়, ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়। তই এনেকৈ যাব নোৱাৰ এতিয়াও, তই যিখিনি লৈ আহিছ সেইখিনি ভোগ কৰ, পাপেই হওক বা পুণ্যই হওক। আৰু ইণ্টাৰেষ্টিং কথাটো শুনক, নহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্যকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে, এক মুহূৰ্তও থাকিব নোৱাৰে। আপুনি বহি আছে, এইটো কৰ্ম, শুই আছে কৰ্ম, ভাবি আছে কৰ্ম। প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল, ভাল বেয়া মিশ্ৰিত। যিবিলাক ফল আমি ভোগ কৰা নাই, প্ৰত্যেকটো কৰ্মফল আমাৰ জমা হৈ আছে। য'ত জমা হয়, এতিয়া বেংকত যেনেকৈ য'ত টকা সোমায়, আজিকালি আইসকলৰতো আছেই নহয় ছেভিং একাউণ্ট, এইবিলাক চৰকাৰে দিয়ে নহয়, ৰঙিলী পমিলি আঁচনি ঢেৰ দিছেতো। এই য'ত টকা সোমায় সেইটো সঞ্চয় খাতা বুলি কয়। আৰু য'ত আপুনি মই কৰা কৰ্মফলবিলাক সোমায়, জমা হয়, সেইটো সঞ্চিত কৰ্ম বুলি কয়। এই সঞ্চিত কৰ্ম কোটি কোটি জনমৰ আমাৰ জমা হৈ আছে। সেই কৰ্মফল যেতিয়ালৈকে থাকিব, আপুনি মই এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা হাত সাৰিব নোৱাৰোঁ। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে মাতৃ গৰ্ভত স্থান ল'ব লাগিব। বুজি পাইছে নাই? যেতিয়ালৈকে কৰ্মফল থাকে তেতিয়ালৈকে আমি ভোগ কৰিব লাগিব। ডাঙৰ কথা হৈছে, যেতিয়া এজন মানুহৰ মৃত্যু হয়, আমি সকলোৱে কওঁ, কোনোবা এজনৰ যেতিয়া মৃত্যু হয়, আপুনি ৰাতিপুৱা যেনিবা খবৰ পালে যে আজি অমুক বাপজন গ'ল, আমি যেতিয়া বাপজনৰ ওচৰলৈ যাওঁ, যদি আপুনি খবৰ পোৱাৰ লগে লগে গৈছে, তেতিয়াহ'লে কি কৰে? এই মৃত শৰীৰটো চোতালত থয় আৰু ওপৰত বগা কাপোৰ এখন দি ঢাকি দিয়ে। মানুহবিলাকে তেতিয়াও কথা পাতি থাকে, এই বেচেৰাটোক কালি লগ পাইছিলোঁ, আজি পুৱাই গ'ল। গ'ল কোন? সেইজনেইতো কালি লগ পোৱাজন নহয় জানো? কালি যিজনক লগ পাইছিলা সেইজনেতো শুই আছে তাত। কিন্তু তথাপিও মানুহে কয় যে বেচেৰাটো ৰাতিপুৱাই গ'ল, কালি সন্ধিয়া মোৰ সৈতে কথা পাতিছিল। তাৰ মানে কি? তাৰ মানে যিজনক মই লগ পাইছিলোঁ সেইজন এজন নহয়। বুজি পাইছে নাই? কথাখিনি চাওক, এইজন সেইজন হয়নে নহয়? কায়িকভাৱে এইজনে হয় যদিও এইজন সেইজন নহয়, কাৰণ সেইজন সচেতন অৱস্থাত আছিল, চৈতন্য অৱস্থা আছিল, আৰু তাৰ পৰা কিবা এটা ওলাই গ'ল, যিটোৰ কাৰণে এইটো অচেতন হৈ গ'ল। ইয়াৰ শেষ অৱস্থা এতিয়া 3টা, 20টা পলু আৰু ছাই। এইডাল জ্বলাই দিব। আমাৰ ধৰ্মত কিছুমানে পুতি থয়, কিছুমানে চৰাই চিৰিকটি জীৱ জন্তু খুৱাই দিয়ে, কাটি পেলাই অংগ পতংগবিলাক, আৰু খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিয়ে। পুতি থ'লে পলু হয়, জ্বলাই দিলে ছাই হয়। বুজি পাইছেনে? এতিয়া এই যিটো আত্মা লিংগ শৰীৰ আৰু কাৰণ শৰীৰৰ লগত ওলাই গ'ল, ই ক'ত যাব? যদি তাৰ সঞ্চিত কৰ্ম বাৰ্ষ্ট হোৱা নাই, যদি মুক্তি পোৱা নাই, তেতিয়াহ'লে নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবৰ কাৰণে আনে। সেই অংশটো যদি পুণ্য আহে, কেৱল পুণ্য, তেতিয়াহ'লে দৈবিক শৰীৰ লাভ কৰে, স্বৰ্গত থাকে, দেৱলোকত থাকে, দেৱতা বুলি আমি যাক কওঁ। কেতিয়ালৈকে থাকিব স্বৰ্গত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তেতিয়ালৈকে সেইজন স্বৰ্গত থাকিব যেতিয়ালৈকে তেওঁৰ প্ৰাৰব্ধত পুণ্য থাকিব। আৰু অধোজনীত কি পায়? কেতিয়া আহে? যেতিয়া পাপ আহে। কেৱল পাপ হ'লে অধোজনী। অধোজনী কোনবিলাক? কীট পতংগ, পোক পৰুৱা, গছ লতা, তৰু তৃণ, জীৱ জন্তু, যিমান ইতৰ প্ৰাণী আছে, চব অধোজনী, পাপৰ জনী।
মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহে, পাপ পুণ্যৰ মিশ্ৰণ। সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা বস্তু আহে। ইয়াক লৈও চিন্তা কৰাৰ কোনো কাৰণ নাই। কিয়? কাৰণ আমি যিটো কৰ্মফল আনিছোঁ এইটো মিশ্ৰিত কৰ্মফল। তাত পাপ পুণ্য দুইটা ভোগ কৰিবই লাগিব, বাউন। পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে কয় যে মোৰ কেৱল মই গোটেই জীৱনটো সুখত কটালোঁ। অসম্ভৱ। এনেকুৱা কোনো মানুহ নাই যোনে ক'ব যে মই গোটেই জীৱনটো দুখত কটালোঁ। অসম্ভৱ। সুখ আৰু দুখ দুইটা ভোগ কৰিব লাগিব আমি। কিয়? মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। আৰু যেতিয়ালৈকে সেই প্ৰাৰব্ধ আমাৰ থাকিব তেতিয়ালৈকে আমাৰ এই শৰীৰ ত্যাগ নহয়। সেইকাৰণে কোনো কোনো জেগাত যে কয় 22টা গুলি লগাৰ পাছতো মানুহজন বাচি আছে। বুজি পাইছে নাই? কিয়? আয়ুষত চাউল আছে, প্ৰাৰব্ধ আছে, কোনে মাৰিব পাৰে। আৰু কেতিয়াবা কিছুমান পৰিয়ে হঠাৎ পৰিল, মাত্ৰ খতম, শেষ। নিমিত্ত যিয়ে নহওক, ডিপেণ্ড কৰিছে ক'ৰ ওপৰত? প্ৰাৰব্ধ কিমান দিনৰ লৈ আহিছোঁ, আয়ুস কেতিয়ালৈকে আছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, হেন বিমেৰিষি কৰয় যিটো প্ৰাণী, তাৰমানে পঞ্চভূতি দেহ, সেইটো এই দেহটোৰ মৰণ আছে, আত্মাৰ মৰণ নাই। এই বস্তুটো যোনে বুজি পালে তেওঁ শোক কৰাৰ কোনো কাৰণ নাই। হেন জানি সবে খেদ পৰিহৰা মৰা ভাগিনক লাগি, তাসম্বাৰ হুইবে এহিকে লিখিত মই ভৈলো বধ ভাগী। তেওঁলোকৰ কাৰণে এইটোৱে লিখা আছিল। মই মাত্ৰ ইয়াৰ নিমিত্ত হ'লোঁ, বধৰ ভাগিদাৰ হ'লোঁ। এই বুলি কংসৰাই কান্দিয়া কাৰ্পুণ্য কৰে, হাতে ধৰি দুই হান্তৰ পাওঁ, মোৰ ঘোৰ অপৰাধ মৰসিও দুয়ো প্ৰাণী, সজ্জনৰ ক্ষমাকে স্বভাৱ। এই বুলি কংসই বসুদেৱ আৰু দৈৱকীৰ হাতত ধৰি ক্ষমা খুজিছে আৰু কৈছে মোক ক্ষমা কৰিবা, কাৰণ সজ্জনজনৰ ক্ষমাকে স্বভাৱ। ক্ষমা, ভক্তি মাৰ্গৰ আন এটা বস্তু হৈছে ক্ষমা। আপোনাক যদি কোনোবাই কিবা অপৰাধ কৰিছে, শাস্ত্ৰই কৈছে আপুনি ক্ষমা কৰি দিয়ক। আৰু আপুনি যদি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে, তেতিয়াহ'লে আপোনাৰ এইটো সাহস থাকিব লাগে যে আপুনি গৈ পেলাই যাতে ক'ব পাৰে প্ৰভু মোৰ ভুল হ'ল, মোক ক্ষমা কৰি দিয়ক। হ'ব পাৰে ভুল, মানুহ মাত্ৰে ভুল হ'ব পাৰে, কিন্তু পাছৰখিনি আপুনি কি কৰিছে এইটো ডাঙৰ কথা। হোৱাটোতো হৈ গ'ল, ইয়াৰ পাছৰ পৰ্যায়টোত আপুনি কেনেকুৱা ষ্টেপ লৈছে, আচল ভকত হয় নে নহয় তেতিয়াহে গম পোৱা যায়। সৰুতে কোনোবাই কিবা এজনে আমাক কিবা ক'লে, আমি এতিয়াও মনত পুহি ৰাখোঁ, ই এসময়ত মোক এনেকৈ কৈছিল, সুবিধা পালেই মই তাৰ চান্স ল'ম, য'তে পাৰোঁ তাক অপমান কৰিম। কিয়? কাৰণ আমাৰ মনত দ্বেষ আছে, আমাৰ ক্ষমা ভাৱটো নাই। ইয়াত কৈছে সজ্জনজনৰ যিহেতুকে ক্ষমাকে স্বভাৱ, গতিকে কংসই বসুদেৱ আৰু দৈৱকীক কৈছে তোমালোকে মোক ক্ষমা কৰি দিবা। জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, অনেক বিনয় বোলে সৌহৃদ্য দেখায়, কংসে ভাঙিলে দুহানো নিহল। কংসই কৈছে মই কন্যাৰ কথাত, মানে যোগমায়াৰ, যেতিয়া যোগমায়াক ক'লে যে যিজনে তোক বধ কৰিব এইজনে অলৰেডি অৱতাৰ ল'লে, তই মিছাতে বসুদেৱ দৈৱকীক দোষ দি আছ। যেতিয়া গম পালে যে এওঁলোকৰ কোনো দোষ নাই, সেইকাৰণে ইয়াত কৈছে জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, তথাপিও মই তোমালোকক দুখ দিলোঁ। অনেক বিনয় বোলে সৌহৃদ্য দেখায়, কংসে ভাঙিলেকো দুহানো নিহল। তেওঁলোকৰ প্ৰতি সুহৃদয় দেখুৱাই তেওঁলোকৰ বান্ধি থোৱা এই শিকলি খুলি দিলে। ভাইৰ হৃদিতাপ দেখি দৈৱকী ক্ৰন্দনেৰি অঞ্চলে মুচিলা আখি মুখ, বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা, মহাৰাজা তেজীয়োক দুখ। ককায়েকৰ দুখ দেখি আকৌ দৈৱকীৰ বেয়া লাগিছে। বসুদেৱো এতিয়া বুজাবলৈ ধৰিছে, কি কৈছে? আপুনি কহিলা যেন এইকে পৰম তত্ত্ব কিছু নোহে, শোক মোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত সবে মায়াময়। শোক মোহ ভয় এইবিলাক একো নাই আচলতে, কেৱল মায়াময় সংসাৰত থকাৰ কাৰণে, মায়াই আমাক অধীন কৰি ৰখাৰ কাৰণে আমি এইবিলাক দেখা পাওঁ। কেনেকৈ? মায়া বস্তুটো কি? চতুশ্লোকী ভাগৱতত, ভাগৱত অৰিজিনেলি 4টা শ্লোক আছিল। পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক কেৱল 4টা শ্লোকত ভাগৱত শুনাইছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাস যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, আৰু গুৰুজনে ইয়াৰ সুন্দৰ অনুবাদ কৰিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি।
নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়া, মা, সংস্কৃতত মা যিটো শব্দ, মা মানে নাইকিয়া বুজায়। মা, ইয়া মানে য'ত, য'ত নাই তাৰ মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, আচলতে য'ত নাইকিয়া। আমি যেতিয়া ৰাজস্থানত আছিলোঁ জয়ছলমেৰত থাকোঁতে, মই 1995 পৰা 2001লৈকে আছিলোঁ, মৰুভূমি। তাত এনেকৈ চাই দিলে দূৰ দূৰলৈকে একো দেখা নাপায়, কেৱল বালি আৰু বালি। আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে আমি ৰিপৰ্ট কৰিছিলোঁ, 52 ডিগ্ৰী। গৰম দিনত যেতিয়া দূৰলৈ চাই পঠিয়াওঁ তেতিয়া এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে। আপুনি ইয়াতো গম পাব, আলকটৰা দিয়া ৰাস্তাত প্ৰখৰ ৰ'দত যেতিয়া দূৰলৈ একদম চিধা ৰাস্তা হ'লে কিছু দূৰত পানীৰ আভাস পাব। আচলতে এইবিলাক পানী নহয়, তাক কি বুলি কয়? মৰিচিকা, মৰিচিকা বুলি কয়। এইটো ঠিক মায়াৰ দৰে। আপোনাৰ দেখাত তেনেকুৱা লাগে যেন পানী আছে, কিন্তু আচলতে তাত পানী নাই। মায়া দুই ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণমায়া। জীৱ মায়া দুই ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। মায়াৰ যিটো জীৱ মায়াৰ আৱৰণ শক্তি, এই আৱৰণ শক্তিটোৱে আমাৰ মন বুদ্ধিৰ ওপৰত এখন পৰ্দা পেলাই দিয়ে, যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমাৰ দৰ্শন নহয়। যেনিবা এতিয়া গুৰু আসন ভাগ ইয়াত আছে, আমি সকলোৱে দৰ্শন পাইছোঁ। ইয়াত যদি এখন পৰ্দা দি দিয়ে তেতিয়া আমি দেখিম জানো? আমাৰ ভিতৰতে ভগৱান আছে, আমি দেখা নাপাওঁ, কাৰণ মায়াৰ এটা আৱৰণ আমাৰ ওপৰত পৰিছে, এইটো অজ্ঞানতাৰ আৱৰণ। এটা আছে ইয়াৰ বিক্ষেপণ শক্তি। বিক্ষেপণ শক্তিটোৱে মন বুদ্ধিক সংসাৰলৈ ঠেলা মাৰি দিয়ে। ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ, ঘৰ দুৱাৰ, খোৱা বোৱা, কাপোৰ কানি, এইবিলাকত সুখ পাবি বুলি মনটোক সিফালে পঠায়, ঈশ্বৰৰ ওচৰৰ পৰা মনটোক দূৰলৈ পঠায়। এইটো হৈছে জীৱ মায়াৰ দুটা কোৱালিটি, আৱৰণ আৰু বিক্ষেপণ। ভগৱানৰ মায়াৰ আনটো কোৱালিটি বা আনটো ভাগ হৈছে গুণমায়া। এইটো বৰ মাৰাত্মক বস্তু। তিনিটা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে মানুহক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। সত্য গুণটো কেনেকুৱা? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বধনাতি জ্ঞান সংগেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ নিৰ্মল, প্ৰকাশময়। ই জ্ঞান আৰু সুখৰ লগত আত্মাক বান্ধে, শৰীৰৰ লগত। গতিকে সত্যগুণ যেতিয়া মানুহৰ মনত বাঢ়িব, সাত্বিক ভাৱ যেতিয়া আহিব, এজন মানুহ ঈশ্বৰমুখী হয়, ভিতৰৰ পৰা অজ্ঞানতা নাশ হয়, প্ৰকাশ ভিতৰত প্ৰকাশময় হৈ যায়, জ্ঞানৰ পোহৰ বন্তি জ্বলে। সাত্বিক গুণ বঢ়াৰ লগে লগে এজন মানুহ ধীৰ স্থিৰ হয়, আপুনি একান্তভাৱে বহি থাকিব পাৰিব বহু সময়। আপুনি ঈশ্বৰমুখী হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, দহৰ উপকাৰ কৰিবলৈ মন যাব। এইটো সাত্বিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া আহিব, ৰজুগুণৰ পৰা যিটো ভাৱ আহিব, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাম নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যেতিয়া ৰজুগুণ বৃদ্ধি হ'ব, ৰজুগুণ কেনেকুৱা? ৰজু ৰাগাত্মকম বৃদ্ধি, আসক্তি বঢ়াব। মোৰে সন্তান, মোৰে পত্নী, মোৰে ঘৰ, মোৰ গাড়ী, মোৰ ঘৰ, চব মোৰ মোৰ মোৰ। আসক্তি বঢ়াব সংসাৰৰ প্ৰতি। আসক্তি বৃদ্ধি হ'লে, তাৰ হানি হ'লে মানুহে দুখ পায়। ৰজুগুণৰ প্ৰভাৱ, আসক্তি। আৰু কি বাঢ়ে? তৃষ্ণা আৰু লাগে, যিটো পাইছোঁ তাত সন্তুষ্ট নাই। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাইছে, গেটখন খুলিছে, এটা ক'লা বেগ দেখা পাইছে, বেগটোৰ অলপমান চেইনডাল খুলি চাইছে যে গোটেই 500 টকীয়া বাণ্ডেল ভৰ্তি। আৰু ইফালে সিফালে চাইছে, কোনো মানুহ নাই, লগে লগে বেগটো লৈ পেলাই ভিতৰলৈ আহিল
আৰু ঘৈণীয়েকক মাতিছে, দুৱাৰ বন্ধ কৰি দিলে, পৰ্দা টানি দিলে, বিচনা এখনত গোটেই টকাৰ বান্দিলবিলাক খুলি দিছে, গন্তি কৰাত লাগিল দুইজনে। 99,500 ওলাল, 99,500। আৰু মানুহজনে কৈছে, হে প্ৰভু, আৰু 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500। সেইটো হৈছে তৃষ্ণা। আমিও তেনেকুৱা। আপোনাক যিবিলাক ল'ৰা ছোৱালী কোনোবা কোম্পেনীত যায়, যদি ভাল টেলেণ্টেড হয়, তেতিয়া কোম্পানীৰ মানুহে তেওঁলোকক প্ৰথমতে সোধে যে তুমি কি বিচাৰা, কিমান আশা কৰা, চেলেৰী এক্সপেক্টেশ্যন কেনেকুৱা। যদি ল'ৰাটোৱে কৈ দিয়ে যে মই মন্থলি 1 লাখ টকা বিচাৰিছোঁ বা 12 লাখ টকাৰ পেকেজ বিচাৰিছোঁ ইয়াৰলি, একে এষাৰতে যদি কোম্পানীৰ মানুহজনে যদি য়েছ বুলি কয়, অ'কে হৈ যাব, 1 লাখ মাহিলী পাবা, তাৰ মনত ভাৱ আহিব, ধেত তেৰিকা মই ভুল ক'লোঁ নেকি, মই 1.5 লাখ মান ক'ব লাগিছে। বুজি পাইছে নাই? মানি ল'লে আমাৰ আশাটো আৰু বাঢ়ি গৈ থাকে। তৃষ্ণা। এইটো কিয়? ৰাজসিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া মনলৈ আহিব, তেতিয়া জাক জমকতাত বেছি গুৰুত্ব দিয়ে, সাত্বিক ভাৱটো কমি যায়। মোক মানুহে ভাল পাওক, মই যোৱাৰ লগে লগে মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ হওক, মোক দিয়া জাপি, মোক দিয়া গামোচা স্পেচিয়েল কোৱালিটিৰ হওক, বেলেগতকৈ অকণমান বেলেগ হওক, মই অলপ স্পেচিয়েল, যশস্যা, নেম এণ্ড ফেম, এইবিলাক চব ৰাজসিক। আৰু তৃতীয়টো হৈছে তামসিক। তমস্তু অজ্ঞানজম বিদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তন নিবধ্নন্তি ভাৰত। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণ বাঢ়িলে মানুহৰ মূলত 3টা কথা হয়। এক হৈছে প্ৰমাদৰ দৰে কাম কৰে, উন্মত্তৰ দৰে, কি কৰিব লাগে গম নাপায়, যি মন যায় তাকে কৰিব, উন্মত্ত, পগলা, প্ৰমাদ। দ্বিতীয়টো হৈছে তামসিক গুণৰ এটা বেয়া বস্তু হৈছে আলস্য ভাৱ। কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে, ইংৰাজীত কয় প্ৰক্ৰাষ্টিনেশ্যন, পিছত কৰিম, পিছত। আৰু তৃতীয়টো হৈছে নিদ্ৰা, শুই থাকিবলৈ মন যায়। এই তিনিওটা হৈছে তামসিক গুণৰ প্ৰভাৱ, অতি ভয়ানক বস্তু। স্কুলৰ ছাত্ৰ ছাত্ৰী, অফিচৰ কৰ্মচাৰী, প্ৰায়বিলাকৰ এই কোৱালিটিটো দেখা পোৱা যায়। 10 মিনিট নালাগে এটা ফাইল উলিয়াবৰ কাৰণে ছিনিয়ৰ অফিচাৰলৈ আগবঢ়াই দিবলৈ, কিন্তু নিদিয়ে, পিছত কৰিম, থৈ দিয়ে। ছাত্ৰ ছাত্ৰীবিলাকে হোমৱৰ্ক দিছে, চিলেবাছ দি দিছে, আগতে পঢ়িব লাগে, পিছত পঢ়িম বুলি থৈ দিয়ে, পিছত চাম। আৰু যেতিয়া পৰীক্ষা আহি যায়, তেতিয়া দেখা পায় যে মোৰ দেখোন চাবলগীয়া ঢেৰ হৈ গ'ল, মই চিলেবাছ কমপ্লিট নকৰিলোৱে। তেতিয়া মনলৈ ভাৱ আহে, যদি মই এনেকৈ পৰীক্ষা দিওঁ, মোৰ ৰিজাল্ট বেয়া হ'ব, মা দেউতাই কি ক'ব, লগৰ ল'ৰা ছোৱালীবিলাকে মোক কি ক'ব, মই চোকা বুলি মোৰ সমাজত যিটো নাম আছিল এইটো কি হ'ব, অৰ্থাৎ চবে মোক হাঁহিব, মই এনেকৈ কেনেকৈ জীয়াই থাকিম, মই মৰি থকাই ভাল, মই মৰি থকাই ভাল। আৰু বছ, এটেম্প টু ছুইচাইড, মৰি থাকিব। কিয়? তামসিক গুণৰ প্ৰভাৱ। এই আমাৰ মানুহবিলাক, গোটেইবিলাক আমি যিমান প্ৰাণী আছোঁ, আমাক ভগৱান কৃষ্ণৰ এই মায়াৰ 3টা গুণে পুতলাৰ দৰে নচুৱাই আছে। আমি ভাবোঁ যে এইটো মই কৰিছোঁ, মিছা। প্ৰকৃতে ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ় আত্মা কৰ্তা অহমিতি মন্যতে। 3 অধ্যায় 27 নম্বৰ শ্লোক গীতা। প্ৰকৃতিৰ 3টা গুণ, সত্য ৰজ তম, এই 3টা গুণে 3 প্ৰকাৰ ভাৱৰ দ্বাৰা আমাক পুতলাৰ দ্বাৰা নচুৱাই আছে। আৰু যোনে মই কৰিছোঁ বুলি ভাবোঁ, এইটো কৈছে অজ্ঞানতা, মূঢ়তা। আমি একো কৰিব পৰা নাই, চব তেওঁ আমাক চলাই আছে। এই মায়াৰ পৰি পেলাই আমি চব হাহাকাৰ কৰি ফুৰিছোঁ। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটা দিছে, দৈৱহী এছ গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তি তে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়া যদিও দৈৱিক, ই অতি মাৰাত্মক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোক শৰণ কৰি ল'লে। মোত শৰণ ল'লে যিসকলে, কেৱল মাত্ৰ মোত, মাম এব, এব মানে কেৱল বুজায়, মাম এব, কেৱল মোক যোনে শৰণ ল'লে, কেৱল মাত্ৰ মোক যোনে ভক্তি কৰিলে, তেওঁলোকেহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব, তাৰ বাহিৰে বেলেগ গতি নাই। ইয়াত এতিয়া কৈছে, আপুনি কহিলা যেন এহিকে পৰম তত্ত্ব কিছু নোহে শোকমোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত হবে মায়াময়। এই মতে দুয়ো প্ৰাণী বুলিলা আশ্বাসবাণী কংসে নিজ মন্দিৰক গৈলা, গুণন্তে গান্থন্তে তাৰ উঠন্তে বৈখন্তে আতি ৰজনী প্ৰভাত আহি ভৈলা। তাৰ পাছত বসুদেৱ দৈৱকীক এৰি দিছে।
কংস নিজ মন্দিৰলৈ গ'ল, নিজৰ গৃহলৈ গ'ল, আৰু এনেকৈ তেওঁ চিন্তা কৰি থাকোঁতে উঠোঁতে বহোঁতে ৰাতি গৈ পেলাই পুৱা হ'লহি। মন্ত্ৰীগণ আনি পাছে কংসে কহিলেক কথা, যোগমায়া কহিলা যতেক, শুনি দৈত্যগণে উঠি ত্ৰিদশক ক্ৰোধ কৰি কংসৰ আয়ত বিনাঐ অনেক। ৰাতিপুৱা হোৱাৰ লগে লগে মন্ত্ৰীসকলক মন্ত্ৰণা কৰিবৰ কাৰণে মাতি আনিলে, আৰু যোগমায়াই যিখিনি ক'লে যে তোৰ বৈৰী, তোৰ পৰম শত্ৰু, যাৰ হাতত তোৰ মৃত্যু হ'ব, সেইজন ইতিমধ্যে অৱতাৰ গ্ৰহণ কৰিলে। এই কথাটো এতিয়া ইয়াৰ ওপৰত কি একশ্যন ল'ব, তাৰ কাৰণে মন্ত্ৰীসকলক মাতি আনি দ্বিতীয় দিনা পুৱাই এখন সভা কৰিছে। ইয়াত এতিয়া বিচাৰ হ'ব, আৰু মন্ত্ৰীসকলে এতিয়া তেওঁলোকে নিজৰ নিজৰ মন্তব্য আগবঢ়াব। ইয়ালৈকে পদে কৈছে, তাৰ পাছত আগবাঢ়িলে আমি আলোচনা কৰিম। কৃষ্ণ।